যিমানেই বিৰোধীয়ে মোক গালি পাৰিব সিমানেই মোৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ বাঢ়িব, সমৰ্থন বাঢ়িব। চাওক, লাহে লাহে এটা উৎসৱমুখৰ পৰিৱেশ হৈছে। কংগ্ৰেছৰ কাৰণে সকলো ওলাই আহিছে। আপুনি য'তেই যাব কংগ্ৰেছী মানুহখিনি ওলাই আহিছে, ৰাইজেও কংগ্ৰেছৰ পক্ষত ওলাই আহিছে। কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ মনোবল বৃদ্ধি হৈছে, কংগ্ৰেছৰ সমৰ্থন বৃদ্ধি পাব ধৰিছে আৰু বিৰোধী দলবিলাক লাহে লাহে নিস্তেজ হৈ যাব ধৰিছে। বিৰোধী দলৰ শক্তি লাহে লাহে কমি যাব ধৰিছে। গতিকে মই আজিও কৈছোঁ, আগতেও কৈছোঁ, আজিও কৈছোঁ, পাকাবেতবাৰী বিধানসভা সমষ্টিৰ 26টা কাউন্সিলৰ পদৰ প্ৰাৰ্থী জয়যুক্ত হ'ব, 4জন জিলা পৰিষদৰ প্ৰাৰ্থী জয়যুক্ত হ'ব আৰু পাকাবেতবাৰী ব্লকৰ অন্তৰ্গত 15টা কাউন্সিলৰৰ প্ৰাৰ্থী জয়যুক্ত হ'ব, 2টা পহুমাৰা আৰু কালদিয়া জিলা পৰিষদৰ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ'ব। বিপুল ভোট লাভ কৰি জয়লাভ কৰিব, ৰাইজে আশীৰ্বাদ দিব। এতিয়া আজিৰ তাৰিখত গোটেই বিৰোধী একগোট হৈ গৈছে আৰু গোটেই বিৰোধীৰ এটাই কাম, বেলেগ কোনো কাম নাই। মাইকটো হাতত লৈ জাকিৰ হোসেন শিকদাৰক গালি পাৰিব লাগে, জাকিৰ হোসেন শিকদাৰৰ বদনাম কৰিব লাগে। কিন্তু মই বিৰোধী দলৰ প্ৰতি আহ্বান জনাওঁ, তথ্য প্ৰমাণ লৈ এটা কাৰণ দেখুৱাওক য'ত মই দুৰ্নীতি কৰিছোঁ, ভুল কাম কৰিছোঁ। গতিকে এনেই গালি পাৰিলেতো ৰাইজে ভালে পায়, ৰাইজে শুনে, ৰাইজে আমেজ লয় যে এজনে পূৰা গালি পাৰি আছে। কিন্তু সেই গালিত জাকিৰ হোসেন শিকদাৰৰ জনসমৰ্থন কেতিয়াও নকমে। যিমানেই বিৰোধীয়ে মোক গালি পাৰিব সিমানেই মোৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ বাঢ়িব, সমৰ্থন বাঢ়িব। অসমত বৰ্তমান এটা কথাই, আহিব 26ৰ নিৰ্বাচন, হ'ব কংগ্ৰেছৰ চৰকাৰ। বিদায় ল'ব হিমন্ত বিশ্ব শৰ্মা, বিদায় ল'ব AJP BJPৰ চৰকাৰ। 26ত কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিত। যি অপশাসন চলাই আছে, যি দুৰ্নীতিৰাজ চলাই আছে BJP চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, এই চৰকাৰখনক বিদায় দিয়াৰ কাৰণে অসমৰ ৰাইজ অপেক্ষা কৰি আছে। কেতিয়া ভোট আহিব তাৰ কাৰণে অপেক্ষা কৰি আছে। কংগ্ৰেছৰ নেতৃত্বতে হিমন্ত বিশ্ব শৰ্মা AJP BJP চৰকাৰক অসমৰ ৰাইজে দিছপুৰৰ পৰা বিদায় দিব। কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'ব, অসমত আকৌ সুদিন আহিব, ৰাইজে আকৌ ৰজা হ'ব। চাওক, সমষ্টি পুনৰ নিৰ্ধাৰণ লৈ, পঞ্চায়তৰ পুনৰ সমষ্টি নিৰ্ধাৰণ লৈ ৰাইজৰ যথেষ্ট অসন্তুষ্টি আছে। তেওঁলোকে ৰাইজৰ কথা নুশুনিলে, বন্ধ কোটাত তেওঁলোকে কামবোৰ কৰিলে। অসমৰ ৰাইজৰ কি দাবী আছিল? সমষ্টিৰ সংখ্যা বৃদ্ধি কৰিব লাগে। 126ৰ জেগাত 160ৰ ওপৰত সমষ্টি হ'ব লাগে। লোকসভা 14ৰ ঠাইত 21 হ'ব লাগে, 20 হ'ব লাগে। তাকে নকৰি 126 ৰাখিল বিধানসভা, 14টাই লোকসভা ৰাখিল। গতিকে কংগ্ৰেছৰ চৰকাৰ হ'লে সমষ্টিৰ সংখ্যাও বৃদ্ধি হ'ব, লোকসভাৰো হ'ব, বিধানসভাৰো হ'ব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।